নমস্কাৰ বন্ধু, ৱেলকাম টু ৰোমাঞ্চ আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ আপোনালোকৰ বাবে আগবঢ়াবলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি ৰাজ্যজুৰি অৰুণোদয় ৩ৰ শুভাৰম্ভণি অনুষ্ঠান আছে, সমগ্ৰ অসমতে আৰম্ভ হ'ব আৰু তাৰ সমান্তৰালকৈ বোকাখাটৰ যি মুকলি অডিটৰিয়াম আছে ইয়াত আৰম্ভ কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাটৰ বিধায়ক মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই ইয়াতে শুভাৰম্ভণি কৰিব আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167গৰাকী নতুন হিতাধিকাৰী ইয়াত সংযোজন হ'ব। প্ৰক্ৰিয়াৰ আনুষ্ঠানিক শুভাৰম্ভ কিছু সময়ৰ পাছতে আৰম্ভ হ'ব। আমি পৰিৱেশটো দেখুৱাইছোঁ, এইসকল মহিলা ইতিমধ্যে আহিছে, বহু মহিলা এতিয়াও আহিবলৈ বাকী আছে। বিশিষ্ট ব্যক্তিসকল আহি উপস্থিত হৈছেহি। আমি পৰিৱেশটো অকণমানকৈ আপোনালোকলৈ আগবঢ়াই দিছোঁ। কিছু সময়ৰ পাছত অৰুণোদয় ৩ৰ শুভাৰম্ভণি অনুষ্ঠান 19 ছেপ্টেম্বৰ 2024 মুকলি প্ৰেক্ষাগৃহ বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণ এয়া সম্পূৰ্ণ সাজু হৈ আছে। কিছু সময়ৰ পাছতে আৰম্ভণি কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভণি কৰিব পৰিপুষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ পদক্ষেপ। খাদ্য সুৰক্ষা আইনৰ অধীনত 19,92,167গৰাকী নতুন হিতাধিকাৰী সংযোজন হ'ব আজিৰে পৰা আৰু এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। আমি এই মুহূৰ্তৰ পৰিৱেশ বহুত ৰাইজ আজি ইয়াত সমবেত হৈছে। সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ গোলাঘাট জিলাৰ সন্মানীয় জিলা আয়ুক্ত ডক্টৰ পি উদয় প্ৰবীণ ছাৰ, লগতে বোকাখাট মহকুমাৰ সন্মানীয় ভাৰপ্ৰাপ্ত মহকুমা বিপত্তি বিষয়াসকলকো মই এই মন্ত্ৰী পৰ্যায়ৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আজিৰ অনুষ্ঠানৰ মুখ্য অতিথি অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী কৃষিমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত অতুল বৰা ডাঙৰীয়া মন্ত্ৰী পৰ্যবেক্ষণ কৰিবৰ বাবে আগবাঢ়িছে আৰু তেখেতৰ লগত সহযোগিতা আগবঢ়াইছে গোলাঘাট জিলাৰ সন্মানীয় জিলা আয়ুক্ত ডক্টৰ পি উদয় প্ৰবীণ আৰু বোকাখাট মহকুমাৰ মাননীয় মহকুমাধিপতি মহোদয়। হে সুধীবৃন্দ, আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ সমগ্ৰ অসমৰ লগতে বোকাখাটতো শুভাৰম্ভ কৰা অৰুণোদয় 3.0ৰ শুভাৰম্ভণি অনুষ্ঠান গুৱাহাটীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব আৰু সেই পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকৰ বাবে আগবঢ়াম আৰু সেই অনুষ্ঠানৰ সমান্তৰালভাৱে আমি বোকাখাটতো আয়োজন কৰা এই অৰুণোদয়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হ'ব কিছু সময়ৰ পাছতে। ইতিমধ্যে মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰিলে আৰু আপোনালোকক জনাওঁ যে পৰিপুষ্ট সমাজৰ দিশে আন এক বলিষ্ঠ পদক্ষেপ অসম চৰকাৰৰ যি অভিলাষী আঁচনি 19,92,167গৰাকী নতুন হিতাধিকাৰী সংযোজন হ'ব। ইতিমধ্যে মহিলা ইয়াত উপস্থিত হৈছে। পৰিৱেশটো দেখুৱাম। এইফালে আছে টেকনিকেল চাইট অনলাইন আহিছে। পৰিৱেশটো আমি দেখুৱাম আৰু এইফালে আহিবলগীয়া বহু লোক আছে, বিশিষ্ট ব্যক্তিসকলৰ কাৰণে এইফালে আসন সাজু হৈছে। হে সুধীবৃন্দ,
আমি আপোনালোকক পুনৰবাৰ জনাবলৈ পাই সুখী হৈছোঁ বোকাখাটত আয়োজন কৰা এই অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠান যেনেদৰে অনুষ্ঠিত কৰা হৈছে ঠিক তেনেদৰে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অনুষ্ঠানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব আৰু তাৰ পোনপটীয়া সম্প্ৰচাৰ অনুষ্ঠান লগত সমান্তৰালভাৱে আমি আজিৰ এই অনুষ্ঠান চলাই লৈ যাম আমি সকলোৰে সহযোগিতা পুনৰবাৰ কামনা কৰিছোঁ আৰু আজিৰ এই প্ৰেক্ষাপটত উপস্থিত হোৱা সকলোকে পুনৰবাৰ আসন গ্ৰহণ কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। বোকাখাট সমষ্টিৰ অন্তৰ্গত বহু ঠাইৰ বহু মহিলা আজিৰ এই সভাত উপস্থিত হৈছেহি আমি দেখুৱাইছোঁ যিমান পাৰোঁ সম্ভৱ এইসকল মহিলা আৰু আপোনালোকক ক'লোঁ নতুনকৈ সংযোজন হ'ব 19 লাখ প্ৰায় 20 লাখেই নতুন হিতাধিকাৰী সংযোজন কৰিব এই নতুন প্ৰক্ৰিয়াটোত ৰাজ্যজুৰি অৰুণোদয় 3.0ৰ শুভাৰম্ভণি অনুষ্ঠান। নমস্কাৰ ছাৰ, নমস্কাৰ। এইফালেও বহু লোক আহি আছে আৰু আহিবলৈ বাকী আছে। ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰিব গুৱাহাটীত আৰু ইয়াতে শুভাৰম্ভণি কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়াই। পোনপটীয়াকৈ আমি দেখুৱাম ইয়াতো হ'ব গুৱাহাটীত পোনপটীয়াকৈ ইয়াত আপোনালোকে চাবলৈ পাব আৰু যিসকলে ঘৰতে আছে তেখেতসকলে মোৰ জৰিয়তে আপোনালোকে চাবলৈ পাব। কিছু সময়ৰ পাছত আৰম্ভ হ'ব, তাৰ আগতীয়া এটা পৰিৱেশ আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু মাত্ৰ খন্তেক সময়ৰ পাছতেই গুৱাহাটী অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব অৰুণোদয় 3.0 এই অভিনৱী আঁচনিটো আৰু তাৰ সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যৰ লগতে আমি বোকাখাটত আয়োজন কৰিছোঁ এই অভিনৱী আঁচনিখনৰ শুভাৰম্ভণি অনুষ্ঠান য'ত উপস্থিত আছে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত অতুল বৰা ডাঙৰীয়া আৰু আজিৰ অনুষ্ঠানত তেখেতে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে তেখেতে বন্তি প্ৰজ্বলন কৰিছে আৰু মাত্ৰ খন্তেক সময়ৰ পাছতেই আমি আপোনালোকক লৈ যাম গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানলৈ আমি সকলোকে সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি পুনৰ সম্প্ৰচাৰত আহি কিছু সময়ৰ পাছত শুভাৰম্ভণি আপোনালোকক দেখুৱাম। এই মুহূৰ্তত আমি লাইভ সামৰি দিছোঁ। আমাৰ আমন্ত্ৰিত অতিথি আহি ৰৈ থকা আমি দেখিবলৈ পাইছোঁ। আমি তেখেতসকলকো নিৰ্দিষ্ট স্থানত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। তিনি হাজাৰমান হোৱা কিমান 2000মান হ'ব লাইভত আছে। আৰু আপোনালোকক জনাওঁ যে কোনে আবেদন কৰিব পাৰিব এই হিতাধিকাৰী আঁচনি লাভ কৰিব পাৰিব। প্ৰথম অগ্ৰাধিকাৰ দিয়া হ'ব বিধৱা, অবিবাহিতা, 45 বছৰ বয়সৰ ঊৰ্ধৰ, বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা, তৃতীয় লিংগৰ ব্যক্তি, লিংগ নিৰ্বিশেষে দিব্যাংগৰ অধিকাৰ আইন 2016 সংজ্ঞায়িত দিব্যাংগ ব্যক্তি, চৰকাৰী পঞ্জীয়নকৃত বৃদ্ধা আৱাসত বাস কৰা মহিলাসকলকে ধৰি বৃদ্ধা অলৰচৰ মহিলা, যি পৰিয়ালত মূল উপাৰ্জনকাৰী ব্যক্তিগৰাকী দিব্যাংগ বা বৃদ্ধ, 60 বছৰ বয়সৰ ঊৰ্ধৰ, তেনে পৰিয়ালৰ মহিলাসকলে লাভ কৰিব এই আঁচনি। আৰু HIV, থেলাছেমিয়া, হেম'ফিলিয়া, চেৰিব্ৰেল পলচি, লেপ্ৰচি, অটিজিম এনেধৰণৰ যিসমূহ বেমাৰ আছে এই বেমাৰত আক্ৰান্ত ব্যক্তিসকলে এই আঁচনিৰ সুবিধা লাভ কৰিব।
আশ্ৰয়হীন পৰিয়ালৰ মহিলাসকলে লাভ কৰিব। ভিক্ষা খুজি কৰা নিথৰুৱা মহিলা, অন্তোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰী, মুঠ 2 লাখ টকাকৈ কম ব্যয়ৰ আয়ৰ মহিলাসকলে এই আঁচনিসমূহ লাভ কৰিব। আমি দেখুৱাইছোঁ পোনপটীয়াকৈ, সকলো আহি উপস্থিত হৈছেই। বোকাখাট সমষ্টি সামৰি সকলো লোক ইয়াত উপস্থিত হৈছেহি, যিসকল হিতাধিকাৰী হিচাপে লাভ কৰিব। নমস্কাৰ। পোনপটীয়াকৈ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত শুভাৰম্ভ কৰিব, সেই অনুষ্ঠানৰ মাজলৈ আমি পাছৰ ব্লগটোত আপোনালোকক লৈ যাম। কালি